Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ ভিডিঅ'টো লৈ আহিছো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা এলপিইউপি টিচাৰ নিযুক্তি সম্পৰ্কে এখন অতি গুৰুত্বপূৰ্ণ জাননী। আৰু এই জাননীখনত কি কোৱা হৈছে আজিৰ এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোৰ জৰিয়তে আপোনালোকৰ বাবে জব ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব পাৰিছো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে অতি গুৰুত্বপূৰ্ণ জাননী এখন আৰু এই জাননীখন প্ৰকাশ কৰিছে 4 অক্টোবৰ 2025 অৰ্থাৎ আজি আহিছে জাননীখন আৰু এই জাননীখন দ্বিতীয়বাৰৰ প্ৰকাশ কৰিছে অফিচিয়েলি। আৰু এই জাননীখনৰ যোগেদি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিছে DEEৰ ফালৰ পৰা, কিয়নো অসম চৰকাৰৰ অধীনত বিভিন্ন বিভাগে চলাই গৈছে নিযুক্তি প্ৰক্ৰিয়া। ডিপাৰ্টমেণ্টৰ দ্বাৰা লক্ষ্য কৰা হৈছে যে বহু প্ৰাৰ্থী আছে নিযুক্তি টাইপত আৰু LP স্কুলত নিযুক্তি লাভ কৰা আৰু শিক্ষকৰ পদৰ বাবে আবেদন কৰা দেখা গৈছে। এনেধৰণৰ প্ৰাৰ্থীক বিজ্ঞাপনৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰাৰ্থীসকলে যদি নিগাজিকৈ কৰিবলৈ বিফল হয় তেতিয়া অফিচিয়েলি উপযুক্ত বুলি বিবেচিতভাৱে তেওঁলোকৰ প্ৰাৰ্থিত্ব আঁতৰাই পেলাব। এই ক্ষেত্ৰত প্ৰাৰ্থীসকলক পুনৰবাৰ অনুৰোধ জনোৱা হৈছে DEEৰ ফালৰ পৰা। ইয়াৰ বাবে প্ৰাৰ্থীসকলে DEEৰ অফিচিয়েলি ৱেবছাইট dee.assam.gov.in গৈ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ দাখিল কৰিব পাৰিব। এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে কোনো ধৰণৰ অফলাইন ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে প্ৰাৰ্থীসকলে যাতে ততালিকে এই ব্যৱস্থাটো গ্ৰহণ কৰে আৰু এই ব্যৱস্থাটো ৰখা হৈছে নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৰলেপিং নহয়, উপযুক্ত প্ৰাৰ্থীয়ে যাতে উপযুক্ত পদটো পাব পাৰে। শিক্ষা বিভাগৰ ফালৰ পৰা এই এটা সুন্দৰ পদক্ষেপ বুলি আশা কৰিব পাৰি প্ৰাৰ্থীসকলৰ বাবে। যিবোৰ প্ৰাৰ্থীয়ে এই খবৰটো এতিয়ালৈকে গম পোৱা নাই, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'ৰ মাধ্যমেৰে এই খবৰটো লাভ কৰে। ধন্যবাদ।